ফলাফল পাব শিক্ষাৰ্থীয়ে নাপাব মাৰ্কশ্বিট 25ৰ শিক্ষাবৰ্ষত কিয় মাৰ্কশ্বিট নিদিয়ে শিক্ষা বিভাগে পুঁজি সংকটত ভুগিয়েই অৰ্থ সংকোচনত নামিছে নেকি চৰকাৰ চমকৰ নামত ৰাজকোষ উদং কৰি চৰকাৰ দেউলীয়া হোৱাৰ অভিযোগ বিৰোধীৰ এটা পৰীক্ষা দিয়াৰ পাছত মাৰ্কশ্বিটখন যদি ঘূৰাই দিব নোৱাৰে তেতিয়াহ'লে চৰকাৰখন দেউলীয়া হ'ল বুলি ঘোষণা কৰি দিয়ক যে এই চৰকাৰৰ আৰু কোনো পইচা পাতি নাই দুবাং বাং হৈ গ'ল বাহিৰতে ফিটটো মাৰি থাকে গতিকে তেওঁলোকে এতিয়া চাৰ্টিফিকেট কি কয় মাৰ্কশ্বিটখনো দিবৰ কাৰণে তেওঁলোকৰ হাতত পইচা নাই শিক্ষাৰ্থীক বছৰি ৰিপৰ্ট কাৰ্ড দিবলৈ ধন নাই ৰাজ্যৰ শিক্ষা বিভাগৰ যাৰ বাবে আগন্তুক শিক্ষাবৰ্ষত ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা নহয় মাৰ্কশ্বিট সমগ্ৰ শিক্ষা বিভাগৰ জাৰি কৰা এইখন জাননীৰ পিছতেই ওলাই পৰিছে চৰকাৰৰ আচল ছবিখন ৰিপৰ্ট কাৰ্ড যোগান নধৰিলেও শিক্ষাৰ্থীৰ সকলো তথ্য মজুত ৰাখিব লাগিব বিদ্যালয়ৰ কৰ্তৃপক্ষই তাৰ বাবে বিদ্যালয়ৰ উন্নয়ন পুঁজিৰ পৰা ব্যয় কৰা হ'ব ধন অৱশ্যে কেৱল বিদ্যালয় সলনি কৰা শিক্ষাৰ্থীকহে ৰিপৰ্ট কাৰ্ড প্ৰদান কৰিব বিদ্যালয় কৰ্তৃপক্ষই সিদিনা নাচৰি নামত গাইপতি 25,000কৈ টকা দিয়া চৰকাৰখনে শিক্ষাৰ্থীৰ হাতত এখন মাৰ্কশ্বিট তুলি দিবলৈ অসহায় হৈ পৰিছে তাকে লৈ সমালোচনাত সুচাৰ বিৰোধী চৰকাৰ দেউলীয়া বুলি কৈ দিয়ক লালবাতি জ্বলিলে ষ্টুডেণ্টৰ মাৰ্কশ্বিটখন দিবৰ কাৰণে যদি পইচা নাই বুলি কয় তেতিয়াহ'লে কি কৰিব লাগিব মোৰ ভাষাত ক'লেতো টিকটিকি দিব লাগিব এখন চৰকাৰক পিছে চৰকাৰ অৰ্থ সংকটত ভোগাৰ অভিযোগ নটছাট কৰিছে শিক্ষামন্ত্ৰীয়ে শিক্ষামন্ত্ৰীৰ ঘোষণা 25ত নহয় 26ত পাব শিক্ষাৰ্থীৰ মাৰ্কশ্বিট বাজেট সম্পৰ্কীয় কাম কাজৰ বিলম্বৰ বাবেহে মাৰ্কশ্বিট প্ৰদানত হ'ব পলম প্ৰকিউৰমেণ্ট কৰি ৰিপৰ্ট কাৰ্ডসমূহ আমাৰ হাতত আহি পায় মানে আমাৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী হৈ যায় কিন্তু ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰীত বছৰটো শেষেই হয় একাডেমিক ইয়েৰ সেইকাৰণে আমি এটা চিষ্টেম কৰিছোঁ যে 2024-25ৰ যিটো ৰিপৰ্ট কাৰ্ড এই ৰিপৰ্ট কাৰ্ডখন 25-26 বছৰত আমি ব্যৱহাৰ কৰিম যাতে বছৰটোৰ শৈক্ষিক বছৰটোৰ আৰম্ভণিৰে পৰা ৰিপৰ্ট কাৰ্ডখন হয় তো এই বছৰ এটা ব্ৰেক হ'ব কিন্তু 25-26 বৰ্ষত আৰম্ভণিৰে পৰা আমাৰ প্ৰগ্ৰেছ কাৰ্ডখন ছাত্ৰ ছাত্ৰীসকলে পাব তেওঁলোকৰ পিতৃ মাতৃয়ে পাব তাৰ এটা ব্যৱস্থাপনা বৰ্তমান গঢ়ি তোলা হৈছে ইয়াত ফাণ্ড শ্বৰ্টেজৰ কোনো কথা নাই কেমেৰাত সঞ্জয় আৰু প্ৰফেসৰ সহযোগত হিৰক জ্যোতি মালাকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট